তেনেহ'লে তেখেতৰ 1000 মাহৰ ৰাতিতকৈ উত্তম এবাদৰ সোৱাদ দিয়া হ'ব। মাহৰ ৰাতিতকৈ উত্তম এবাদত কৰাৰ সোৱাদ দিয়া হ'ব। আমি এমাহ এই ৰজব ব্ৰত পালন কৰাৰ পিছত ৰমজান ঈদৰ কাৰণে আজি গাড়ীগাঁও ঐতিহাসিক ঈদগাহ ময়দানত আমি সমবেত হৈ 2 ৰাকাত ৱাজিব নামাজ সম্পন্ন কৰিলোঁ। আৰু আমি প্ৰায় 15-20 হাজাৰ মানুহে আজি একেলগে আমি নামাজ সম্পন্ন কৰিছোঁ আৰু বৰ শান্তিপূৰ্ণভাৱে আমাৰ নামাজ সম্পন্ন হৈছে। আৰু আমি এই নামাজতে আমি কামনা কৰিছোঁ যাতে অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰত বা বিশ্ববাসী যাতে শান্তি আহে তাৰ কামনা কৰিছোঁ। আৰু অসমতো বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন ধৰ্ম ভাষাভেদে যাতে শান্তিৰে থাকিব পাৰে তাৰ কাৰণে দোৱা কৰিছোঁ। গতিকে আমি ভৱিষ্যতেও যাতে আমি এনেদৰে আমি শান্তি সম্প্ৰীতিৰে এনেকুৱা ঈদগাহ পালন কৰিব তাৰ কামনা কৰিছোঁ। আসসালামু আলাইকুম। গাড়ীগাঁও ঈদগাহ ময়দানত আমি 20 তাৰিখৰ পৰাই এটা সুন্দৰ পৰিৱেশ আমাৰ কাৰণে প্ৰয়াস কৰি আছিলোঁ আৰু সেই মৰ্মে আমাৰ সুন্দৰ প্ৰয়াসটো হৈ উঠিছিল। আৰু আজি আমি সমগ্ৰ ভাৰত তথা অসম আৰু গাড়ীগাঁৱৰ এই ঈদগাহত আমি ঈদুল ফিত্ৰৰ সমূহীয়া নমাজ অনুষ্ঠিত কৰিলোঁ। সুন্দৰ বাতাবৰণ, প্ৰায় 10,000ৰ ওপৰৰ মানুহৰ এটা মানে জামাত আজি অনুষ্ঠিত হৈ গ'ল। এই চেগতে অসমবাসী ৰাইজলৈ এটাই অনুৰোধ জনাম যেন আমাৰ মাজত সকলো ধৰণৰ মিলা প্ৰীতি ভাতৃত্ববোধ সদায় থাকে আৰু অসমখনৰ সমৃদ্ধিশালী হয় তাকে কামনা কৰি গাড়ীগাঁও ঈদগাহ কমিটিৰ তৰফৰ পৰা আমি অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তথা আমাৰ লগত সকলো সময়তে জড়িত থকা মিডিয়া কৰ্মীসকলকো আমি অন্তৰৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনাইছোঁ আৰু তেখেতসকলৰ মানে ছাকচেছফুল এটা লাইফ আমি আজিৰ এই চেগতে কামনা কৰিছোঁ। ধন্যবাদ। ৰমজান মাহত আমি কেইটামান বস্তু পাইছোঁ। এইকেইটা বস্তু আমাৰ আল্লাহৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নবীজিৰ বয়স আছিল 1000 বছৰ, তেখেতৰ উম্মতৰ বয়স আছিল 950 বছৰ, তেওঁৰ উম্মতৰ বয়স আছিল 950 বছৰ। হযৰত মুছা তেনেহ'লে তেখেতৰ 1000 মাহৰ ৰাতিতকৈ উত্তম এবাদৰ সোৱাদ দিয়া হ'ব। মাহৰ ৰাতিতকৈ উত্তম এবাদত কৰাৰ সোৱাদ দিয়া হ'ব। ৰমজান মাহত আমি কেইটামান বস্তু পাইছোঁ। এইকেইটা বস্তু আমাৰ আল্লাহৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নবীজিৰ বয়স আছিল 1000 বছৰ, তেখেতৰ উম্মতৰ বয়স আছিল 950 বছৰ, তেওঁৰ উম্মতৰ বয়স আছিল 950 বছৰ।